নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? আজি মই আপোনালোকৰ আগলৈ মোৰ দ্বিতীয়টো ৰেচিপি আগবঢ়ালোঁ, ড্ৰাই সুইট চিকেন। চিকেন চাগে সকলোৱে খাই ভাল পায় নহয়নে? এই চিকেনটো মই অলপ বেলেগ ধৰণে বনাইছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতে ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ। আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগিছে। এই ৰেচিপিটোৰ কাৰণে আমাক ইনগ্ৰিডিয়েণ্ট লাগিব চিকেন, এটা মিডিয়াম সাইজৰ আলু মই মিহিকৈ কাটি লৈছোঁ, দুটা মিডিয়াম সাইজৰ পিঁয়াজ অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, টমাটো কেচাপ আৰু মছলাৰ ভিতৰত লাগিব মোক শুকান মছলা, 2 খিলা তেজপাত, 3টা লং, 2টা ইলাইচি, এডোখৰ ডালচেনি, 2টা শুকান জলকীয়া, 1 টিস্পুন কাশ্মীৰী ৰেড চিলি, 1 টিস্পুন নহৰু মিহিকৈ কটা, 1 টিস্পুন আদা মিহিকৈ কটা, 3টা কেঁচা জলকীয়া, 1 টিস্পুন জিৰা গুড়ি, 1 টিস্পুন গৰম মছলা আৰু 1 টিস্পুন চেনি। ইয়াত টমাটো কেচাপটো মই ৰেডিমেড ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি ৰেডিমেড টমাটো কেচাপ নাই তেতিয়াহ'লে আপোনালোকে বিলাহীটো বইল কৰি মিক্সিত পিচি চেনিৰ লগত সিজাই টমাটো কেচাপ বনাই ল'ব পাৰে। এতিয়া চাওঁচোন আহক মইনো ৰেচিপিটো কেনেকৈ বনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আজিও মই আগৰ দৰে আপোনালোকক ভিডিঅ'টোৰ শেষত মই এটা সৰু বিউটি টিপছ আগবঢ়াম। ড্ৰাই সুইট চিকেন বনাবৰ কাৰণে প্ৰথমতে আমি কেৰাহীখন গেছৰ ওপৰত উঠাই ল'লোঁ আৰু ইয়াত আমি এতিয়া মিঠাতেল দিব লাগিব অলপ সৰহকৈ। আপোনালোকে যে ইয়াত মিঠাতেলেই দিব লাগিব সেইটো কথা নহয়, ইয়াত আপোনালোকে যিকোনো কুকিং অইলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই 2 খিলা তেজপাত দি দিলোঁ আৰু অলপ সময় তেজপাতখিলা ফ্ৰাই হ'বলৈ দিলোঁ। লং, ইলাইচি, ডালচেনি সেইখিনি আমি দি দিলোঁ। মন কৰিব ইলাইচিটো দিওঁতে সদায় ফালি দিব, নহ'লে ফুটি আহিব পাৰে। এতিয়া অলপ সময় আমি তেলতে সেইখিনি ফ্ৰাই কৰিম। 2টা শুকান জলকীয়াটো দি দিলোঁ ইয়াতে। এতিয়া আমি ইয়াতে চিকেনখিনি দিম। বাকী শুকান মছলাখিনি প্ৰথমতে আমি ব্যৱহাৰ নকৰোঁ। চিকেনখিনি আমি তেলত দি দিলোঁ, গৰম তেলত চিকেনখিনি দি আমি ফ্ৰাই কৰি ল'ব লাগিব চিকেনখিনি প্ৰথমতে, কাৰণ শুকান মছলাখিনি আগতীয়াকৈ দি দিলে তেলত লাগি ধৰে, যাৰ ফলত চিকেনটো ফ্ৰাই হওঁতে অলপমান অসুবিধা হয়। চিকেনখিনি আমি এতিয়া নিমখ দিলোঁ সোৱাদ অনুসৰি। আপোনালোকেও সোৱাদ অনুসৰি নিমখ দিব। ইয়াত আমি বৰ্তমান হালধি ব্যৱহাৰ কৰা নাই। এতিয়া আমি 1 টিস্পুন চেনি ব্যৱহাৰ কৰিলোঁ ইয়াত। চেনিখিনিয়ে চিকেনখিনিৰ ৰংটোত সুন্দৰ কৰিব আৰু লগতে এটা মিঠা সোৱাদ চিকেনখিনিলৈ আনি দিব। চিকেনখিনি অলপ ফ্ৰাই হোৱাৰ পিছত আমি এটা মিহিকৈ কটা আলুখিনি ইয়াত দি দিম। চিকেনখিনি আৰু আলুখিনি আমি সমানে একেলগে ফ্ৰাই কৰিব লাগিব। এতিয়া মই ঢাকনিখন মাৰি দিম আৰু মিডিয়াম ফ্লেমত অলপ সময় সিজিবলৈ দিম। এয়া আমাৰ অলপ সময় হৈ গ'ল, দেখিছেনে চিকেনৰ পানীখিনি মৰি গৈছে। এতিয়া আমি ইয়াত নহৰু, আদাখিনি দি দিছোঁ। আদা আৰু নহৰুখিনি দি পেলাই আমি এবাৰ লৰাই দিছোঁ। আদা আৰু নহৰু আপোনালোকে কাটি নিদি খুন্দিও দিব পাৰে, কিন্তু পেষ্ট কৰিব নালাগে, অলপমান খুন্দি পেলাই দিলেই হ'ব। এতিয়া লাহে লাহে চিকেনখিনি ফ্ৰাই হৈ গৈছে, চিকেনৰ সম্পূৰ্ণ পানীখিনি মৰি গৈছে। এতিয়া আমি ইয়াত জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি, গৰম মছলা, শুকান মছলা যিখিনি আছিলে গোটেইখিনি আমি এতিয়া ইয়াত দি দিলোঁ। দি পেলাই এবাৰ লৰাইছোঁ আৰু গোটাকৈ যিখিনি পিঁয়াজ আমি ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ সেইখিনিও আমি দি দিলোঁ, কাৰণ পিঁয়াজখিনি আগতে দিলে পিঁয়াজখিনি জ্বলি যায় আৰু ড্ৰাই চিকেনত পিঁয়াজটো অলপ ডাঙৰ ডাঙৰকৈ থাকিলে ভাল লাগে,
সেইকাৰণে আমি পিঁয়াজখিনি পিছত ব্যৱহাৰ কৰিছোঁ। এতিয়া দেখিছেনে আপুনি চিকেনখিনিৰ ৰংটো সলনি হৈ গ'ল। ইয়াত কেঁচা জলকীয়া 3টা আছিলে, সেয়া ব্যৱহাৰ কৰিলোঁ আৰু লগতে চিকেনখিনি ড্ৰাই হ'বলৈ দিলোঁ। এতিয়া লাষ্ট ইনগ্ৰিডিয়েণ্ট আমাৰ টমাটো কেচাপ। আমি 2 টেবুল স্পুন টমাটো কেচাপ ব্যৱহাৰ কৰিছোঁ ইয়াত। আপোনালোকে চাই ল'ব, চিকেনৰ মাত্ৰাটো চাই আপোনালোকে টমাটো কেচাপ ব্যৱহাৰ কৰিব। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে চিকেনখিনিৰ। আমাৰ চিকেনখিনি বৰ্তমান হৈয়ে গ'ল। এইখিনি চিকেন আপুনি ৰুটি, ভাত, পৰঠা সকলোৰে লগতে খাব পাৰিব। খুবেই সুন্দৰ লাগে। আপোনালোকে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰক আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাওক। মোৰ অনুমান কৰিছোঁ সকলোৱে নিশ্চয় ভাল পাব। এতিয়া আমি আহকচোন আমাৰ বিউটি টিপছটোলৈ যাওঁ। আপোনালোকে আলু নিশ্চয় সকলোৱে খাবৰ কাৰণে ব্যৱহাৰ কৰে। এতিয়া আমি সৌন্দৰ্য চৰ্চাটো আলু ব্যৱহাৰ কৰিব পাৰোঁ। চকুৰ গুৰিত বা মুখত কেতিয়াবা কিছুমান ক'লা ক'লা দাগ পৰে, সেই দাগবিলাকৰ কাৰণে আমি আলু ব্যৱহাৰ কৰিব পাৰোঁ। এটা আলু মিহিকৈ ৰুকনিৰে ৰুকি বা মিক্সিত পিচি ৰস উলিয়াই ল'ব। তাত 1 চামুচ নেমু ৰস মিক্স কৰি লওক আৰু ৰাতি শোৱাৰ সময়ত আপুনি চকুৰ তলত যিবোৰ অংশ ক'লা পৰিছে বা মুখত যিবোৰ অংশ ক'লা পৰিছে সেইবিলাক অংশত আপোনালোকে লগাওক আৰু ৰাতিটো শুই থাকক। ৰাতিপুৱা ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই দিয়ক। এনেকৈ আপোনালোকে অলপ দিন কৰি চাওকচোন, নিশ্চয় সুফল পাব।